এতিয়া এৰেষ্ট কৰিছে আৰু এৰেষ্টৰ হেৰি দিছে সেকশন লগাইছে 351 টু BNS ৰিডুট সেকশন 31R শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবৰ এক্ট 1989 এইটো এক হেৰি লগাইছে কিন্তু তেওঁৰ কথা মতে তেওঁ এনেকুৱা কোনো শিডিউল কাষ্ট SC ST মানুহৰ লগত তেওঁ কথা হোৱা নাই তেওঁ MD হেৰি মাতি নিছিল তেওঁ খৈকিয়া দম্বৰু খৈকিয়াৰ লগত তেওঁ কথা পাতিছিলে আৰু তেওঁ ভিতৰত মাতি নিছে উইলিংলি তেওঁ মাতি নিছে নিয়ে তেওঁ কৈছে যে ইয়াতে যিখিনি মিডিয়াৰ মানুহ আছে যিখিনি প্ৰচাৰ হৈ আছে সবখিনি বন্ধ কৰিব লাগে আৰু বন্ধ কৰিব দিছে আৰু মানে কেমেৰাত যিখিনি ভিডিঅ' বা ভিজুৱেল লোৱা হৈছিল সেইখিনি ভিজুৱেল কাটিবলৈ মানে ধমকি দিছে আৰু ভিডিঅ'টো তেওঁ ডিলিট কৰিলে মোবাইলটো নি কেনে ভিডিঅ' ডিলিট কৰিছে আৰু কৈছে যে যদি এইখিনি ইয়াতে বন্ধ নহয় ভিডিঅ' ডিলিট নকৰে তেওঁলোকে মানে কোনটো পৰ্যায়ত যাব পাৰে সেইখিনি তেওঁলোকে মানে কৈছিলে তাতে তেওঁক ধমকি দিছে তেওঁক মানে বহুত প্ৰেছাৰাইজ কৰিছে তেতিয়া তেওঁ নিজে মানে তাতে পুলিচে কৈছে বোলে আপুনি এবাৰ যাব বোলে ইয়াতে তেওঁ সেইখিনি কথাৰ কাৰণে থানাত আহিছিলে FIR দিবৰ কাৰণে তেওঁ FIR দিছে তেওঁ FIRও দিছে তেওঁৰ FIRৰ এতিয়ালৈকে কোনো ৰিয়েকশ্যন অহা নাই কোনো একো ৰিচিভ কপিও ইভেন দিয়া নাই আমি এতিয়া সুধিছিলোঁ যে হেৰি তেওঁ দিয়া FIRখন ক'ত আছে তেওঁলোকে ক'লে OCৰ তাত আছে সেইখিনি আমি নাজানো আৰু তেওঁক এৰেষ্ট কৰিছে এইটোৰ হেৰিৰ ওপৰত একখিনি ভুৱা এক লগাইছে গোটেই দিন আধা ৰাতি ৰাখি পেলাই একো বিচাৰি পোৱা নাইতো এতিয়া একখিনি ভুৱা এক লগাই পেলাই এতিয়া মানে এৰেষ্ট কৰিছে আৰু এইমাত্ৰ এৰেষ্ট কৰিছে और FIR টো কাগজত দিছে দিলৰে মানে FIR টো MD আপোনাৰ এপেক্স বেকৰ MD ৰ ওপৰত তেওঁ নি পেলাই যি ভাবুকি দিছে বা হেৰি কৰিছে ফোৰ্স কৰিছে ভিডিঅ' ভিজুৱেলবোৰ মানে ডিলিট কৰিব কাৰণে সেইখিনি FIR খন দিছে ইয়াতে সেই FIR খনৰ কোনো হেৰি নাই আৰু একচন লোৱা নাই আৰু তেওঁ ভিডিঅ'টো ডিলিট কৰি থানাই কৰিছে তাতেও কৰিছে তাতে তো ধমকি দিছে মানে কেমেৰাৰ পৰা আৰু MD মোবাইলটো লৈ মোবাইলৰ পৰা ভিডিঅ' ডিলিট কৰিছে হয় আৰু তাৰ পৰা থানাত নহয় তাতে প্ৰেছাৰাইজ কৰিছে যে কেমেৰাৰ পৰা আৰু মোবাইলৰ পৰা যিখিনি ভিডিঅ' আছে সেইখিনি ডিলিট কৰিবলৈ আৰু তলত যি প্ৰটেষ্ট চলি আছিল সেই প্ৰটেষ্টটো বন্ধ কৰিবৰ কাৰণে তেওঁ কৈছে এইখিনিতো মোৰ হাতত নাই মই এইখিনি কেনেকুৱা ইমান নিউজ চেনেল আছে এইখিনি মোৰ হাতত নাই মই কেনেকৈ এইখিনি বন্ধ কৰিম আপুনি কিয় মোক এনেকৈ বোলে নাই তেনেহ'লে তুমি ফচিবা বহি থাকে মানে বহুত তেওঁক প্ৰেছাৰ দিছে প্ৰেছাৰাইজ কৰিছে ট্ৰেইনিং কৰি পেলাই গোটেই দিন আধা ৰাতি বহুৱাই পিছত ভুৱা এক লগাইছে আপোনালোকে এইখিনি দেখিলেই গম পাব মানে আৰু বেলেগ কোনো মানুহৰ লগত কথাই হোৱা নাই এইখিনি আমি জাষ্ট MD লগত কথা হৈছে MD লগতে কথা হৈছে আৰু বেলেগ কোনো মানুহৰ আৰু কোনো SC ST কোনো মানুহৰ লগত তেওঁ কথা হোৱাই নাই শইকীয়া উপাধিৰ মানুহৰ লগত তেওঁ কথা পাতিছে কেছ নম্বৰটো হ'ল পাণবজাৰ PS কেছ নম্বৰ 110 এইটোৱে 2020 সেকশন হ'ল 351 টু BNS ৰিডুট সেকশন 31R শিডিউল আণ্ডাৰ হেৰিটো শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব মই এইটো আপোনালোকক হোৱাটছএপত দি দিম পঠাই দিম চাব BNS 351 2 সাবসেকশন 2 ৰিডুট সেকশন 3 সাবসেকশন 1R মানে তেওঁৰ ওপৰতো ধুনীয়াকৈ হিয়তে পুৰা হেৰাসমেন্ট দিছে গোটেই দিন ৰাতি ৰাখিছে কিন্তু তেওঁ সাংবাদিক এজনে যে এটা FIR কৰিছে সেইটোৰ ওপৰত কিয় ইম্পৰ্টেঞ্চ দিয়া নাই এইবোৰ আজি তেওঁৰ লগত হৈছে তেওঁ ভিতৰত মোক কৈছে মইতো সত্যৰ লগত আছো আজি যদি মোৰ লগত হৈছে তুমি বাহিৰত গৈ পেলাই ক'বা যোন সাংবাদিকে আজি ন্যায়ৰ পক্ষে কথা ক'ব তেওঁকো সোমাব এইবোৰ পুৰা প্লেনিং মানে যোনে কথা ক'ব তাক সোমাব আৰু এতিয়া আপোনালোকে বিচাৰ কৰক মানে গোটেই সাংবাদিকক মিলি পেলাই তেওঁৰ কাৰণে প্ৰটেষ্ট কৰিবলৈ তেওঁ কৈছে যে আজি যদি মোৰ লগত হৈছে কালি বেলেগৰ লগতো হ'ব পাৰে এইটো মেছেজ দিছে দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।